Hello everyone, welcome back to my YouTube channel. আজি এই ভিডিওটোত মই তোমালোকৰ কাৰণে এটা স্পেশাল টপিক লৈ আহিছো আৰু এই টপিকটো হ'ল NCET আৰু ITEP কোৰ্সৰ বিষয়ে। এতিয়া বহুতৰ এটা কোৱেশ্চন যে NCET বা ITEP কোৰ্সটো কেনেকুৱা বা তাৰ প্ৰিপাৰেচনটো কেনেকুৱা কৰিব লাগে বা সিলেবাসটো কেনেকুৱা ধৰণৰ বা সাবজেক্ট কিখিনি চুজ কৰিব লাগে বা প্যাটাৰ্নটো কেনেকুৱা গুটেইখিনি আৰু যেহেতু এইটো এটা নিউ কোৰ্স আমাৰ ইয়াতে গতিকে ইয়াৰ বিষয়ে বহুতৰ বেছি নলেজ নাই গতিকে এই ভিডিওটোত মই কমপ্লিট তোমালোকৰ কাৰণে ইয়াৰ ওপৰত ইনফৰমেশন লৈ আহিছো গতিকে ভিডিওটো শেষলৈকে চাবা শেষলৈকে চালে তোমালোকৰ এক্সামত এন্ট্ৰেন্স এক্সামত যথেষ্টখিনি হেল্প হ'ব আৰু যিবিলাক ষ্টুডেন্টে CUET প্ৰিপাৰেচন কৰি আছে মই CUET ৰ কাৰণে সেপাৰেট এটা প্লেলিষ্ট বনাইছো আৰু CUET কেনেকৈ এপ্লাই কৰিব লাগে ইংলিশ ল্যাঙ্গুৱেজ সিলেবাসটোৰ ওপৰত গুটেইখিনি এটা ভিডিও বনোৱা আছে তোমালোকে তলত লিংকটো পাই যাবা লিংকটোত গৈ তোমালোকে ভিডিওখিনি চাবা তো আহাচোন আমি ভিডিওটো স্টাৰ্ট কৰো Okay, so NCET বা ITEP to কি হয় NCET to হল National Common Entrance Test আৰু এই টেষ্টটো একচুয়ালি কন্ডাক্ট কৰা হয় স্পেশালি ITEP ৰ কাৰণে এতে ITEP হল ইন্টিগ্ৰেটেড টিচার্স এডুকেশন প্রোগ্রাম তাৰ মানে ইয়াৰ একচুয়ালি সিম্পল ওয়ার্ডত মিনিং টু হল যে আগতে টিচার হ'ব লাগিলে কি কৰিব লগা হৈছিল যে ডিগ্ৰী পঢ়াৰ পিছত 2 ইয়াৰ্ছৰ আকৌ BEd ডিগ্ৰী কৰিব লগা হৈছিল কিন্তু ITEP ৰ থ্ৰুৱেদি তোমালোকে ডাইৰেক্ট integrated BA plus BEd কৰিব পাৰিবা তো মই ইয়াতে তোমালোকক ধুনিয়াকে বুজাই দি আছো যে আগৰ প্ৰসেসটো বা যোনটো BA কৰি BEd কৰা প্ৰসেসটো আৰু ITEP ৰ মাজত কি ডিফাৰেন্স আছে তো আহাচোন আমি ইয়াৰ ডিফাৰেন্সটো বুজি লওঁ তাৰ পিছত মই তোমালোকক থৰলি নেশনাল টেস্টিং এজেন্সিৰ নোটিফিকেশনটো বুজাই দিম তাৰ লগতে মই সিলেবাসৰ গুটে ডিটেইলছটো তোমালোকক দি দিম ওকে তো জেনেকে আমি যদি BA কৰো হয়নে তো BA আমাৰ কিমান লাগে প্লাস 3 ইয়ার্স লাগিব নহয় জানো তাৰ লগতে আমি কি কৰিব লাগিব প্লাস 2 ইয়ার্সৰ BEd কৰিব লাগিব যদি আমি কি কৰো টিচাৰ্সৰ কাৰণে এলিজিবল হ'ব বিচাৰো বা টিচাৰ প্ৰফেশনত আমি যাব বিচাৰো টিচিং প্ৰফেশনত অলৰাইট তো BA কৰি উঠি আমি কি কৰিব লাগিব 2 ইয়ার্সৰ আকৌ BEd লব লাগিব দ্যাট মিন্স আমাৰ ইয়াতে টোটাল কিমান যায় আছে কিমান বছৰ গৈ আছে 5 ইয়ার্স গৈ আছে কিন্তু অ্যাকৰ্ডিং টু ন্যাশনাল এডুকেশন পলিসি নিউ এডুকেশন পলিসিৰ মতে এতিয়া কি কৰিছে ITEP কোৰ্স এটা লঞ্চ কৰিছে ওকে তো তোমালোকে জিবিলাকে অলৰেডি টিচিং প্ৰফেশনত যাম বুলি ভাবিছা তোমালোকে 5 ইয়ার্স ওয়েট নকৰাকে তোমালোকে ITEP কোৰ্সৰ থ্ৰুৱেদি BA প্লাস BEd একেলগে কৰিব পাৰিবা এতিয়া এই কোৰ্সত কি হ'ব এই কোৰ্সত হ'ব তোমালোকৰ BA ওকে BA থাকিব BA ৰ কাৰণে তোমালোকে 3 ইয়ার্স BA পঢ়িব লাগিব ওকে BA কোৰ্সটো 3 ইয়ার্স হ'ব প্লাস ইয়াৰ লগত 1 ইয়ার BEd আহি যাব ওকে তো আগতে যত কি আছিল আমাৰ 5 বছৰ লাগিছিল ইয়াতে টোটাল তোমালোকৰ লাগিব 4 ইয়ার্স তা মানে 4 বছৰৰ ভিতৰত তোমালোকৰ কি হৈ যাব এই কোৰ্সটো কমপ্লিট হৈ যাব এন্ড তোমালোক এলিজিবল হৈ যাবা যিকোনো টিচিং প্ৰফেশনত যাব কাৰণে ওকে ইয়াৰ মিনিং এটো নহয় যে তোমালোকে টিচাৰ হ'ব লাগিলে ITEP ৰ কোৰ্সে ল'ব লাগিব নহয় এটো কোনো মানে কম্পালসৰি নহয় এটো এটা তোমালোকৰ ইজি ওয়ে হয় যে এটা বছৰ তোমালোকৰ বাছি আছে জেনাৰেলি জিবিলাকে তোমালোকে BSc বা BA বা BCom কৰিব খুজিছা তোমালোকেও টিচাৰৰ কাৰণে এলিজিবল হ'ব বিচাৰা হ'ব পাৰিবা কিন্তু তোমালোকে কি কৰিব লাগিব আকৌ ব্যাচেলাৰ্স ডিগ্ৰীৰ পিছত 2 ইয়ার্স আকৌ কি কৰিব লাগিব BEd কৰিব লাগিব বাট ইয়াতে ITEP থ্ৰুৱেদি তোমালোকে ইন্টিগ্ৰেটেড BA plus BEd কৰিব পাৰি আছে যত তোমালোকৰ 1 year to save হৈ আছে তো এটো হৈ গল আগৰ যোনটো ট্ৰেডিশনাল BA plus 2 years BEd আৰু ITEP কোৰ্সৰ মাজৰ ডিফাৰেন্সটো এটা আছোন আমি ইনফৰমেশন খিনি চাই লও যে ইয়াৰ লগত ৰিলেটেড NTA কি ইনফৰমেশন ইস্যু কৰিছে তো মই ডাইৰেক্ট তোমালোকক ইয়াৰ ওয়েবসাইটত লৈ গৈছো আৰু তাতে এটা ইনফৰমেশন বুলেটিন ইস্যু কৰিছে মই এই বুলেটিনটো ডিটেইল তোমালোকৰ যোনখিনি পইণ্ট তোমালোকে চাব লাগে এইখিনি মই বুজাই দিম ওকে তো এটো হল ইনফৰমেশন পেজ ইয়াতে আমাৰ কিছুমান ডিটেইলস আছে জেনেকে ইয়াতে খুব ধুনিয়াকে দিয়া আছে the national common entrance test will be conducted in 13 mediums across India in computer based CBT mode for admission to a 4-year integrated teacher education program মই অলৰেডি কলো ইখিনি আৰু 13 ল্যাঙ্গুৱেজত তোমালোকে এক্সামটো দিব পাৰিবা okay that means English plus অসমৰ কাৰণে অসমীয়াটো তোমালোকে এক্সামটো দিব পাৰা কোৱেশ্চন পেপাৰটো অসমীয়াটো আহিব তাৰ পিছত ইয়াতে কি কৈছে in selected central state university institutions including IITs NITs RIEs and government colleges etc for the academic session 2025 and 26 তো আমাৰ অসমত কোন কেটা কলেজ ইয়াৰ কাৰণে এলিজিবল হয় মই এই ভিডিওটোৰ শেষত তোমালোকক ইখিনিও জনাই দিম যে কোন কেটা কলেজত এই কোৰ্সটো अवेलेबल আছে এতিয়ালৈকে for this year
বহুত কেইখন কলেজত এই কোৰ্সটো এভেইলেবল নাই, কেইখনমান কলেজতহে আছে, গতিকে সেই কেইখন কলেজৰ নামখিনি মই ইয়াতে তোমালোকক কৈ দিম। ওকে, তো এতিয়া ইনফৰমেশন আমি ডেট কেইটামান চাই লওঁ যে অনলাইন সাবমিশন অফ এপ্লিকেশন ফৰ্ম এইটো ষ্টাৰ্ট হৈছিলে 20 ফেব্ৰুৱাৰী আপ টু 16 মাৰ্চ। এতিয়া ইয়াতে 16 মাৰ্চ বুলি কৈছে, কিন্তু এই ডেটটো এক্সটেন্ড কৰিছে। মই তোমালোকক নিউ বুলেটিনটো মই দেখাই দিছো। এইটো আছে নতুন এক্সটেনশন ডেট। এতিয়া ইয়াতে যদি তোমালোকে চোৱা তলত ইয়াতে দিয়া আছে ধুনীয়াকে, মই মাৰ্ক কৰি দেখাই আছো তোমালোকক। এইটোত চাবা যে আগৰ লাষ্ট ডেটটো এতিয়া এক্সটেন্ড কৰা হৈছে 16 মাৰ্চলৈকে আছিলে, এতিয়া 31 মাৰ্চলৈকে এক্সটেন্ড কৰি দিয়া হৈছে। দ্যাট মিন্স যোনবিলাকে এতিয়ালৈকে এপ্লাই কৰা নাই তোমালোকৰ তাতে এতিয়াও টাইম আছে, তোমালোক এপ্লাই কৰিব পাৰিবা আপ টু 31 মাৰ্চ। ঠিক আছে, লাষ্ট ডেট অফ সাকসেসফুল ট্ৰানজেকশন অফ ফিজ থ্ৰু ক্ৰেডিট ডেবিট কাৰ্ড। ক্ৰেডিট ডেবিট কাৰ্ডেদি তোমালোকে ফিজ পেমেন্টটো সিদিনাৰ ভিতৰতে কৰিব লাগিব, গতিকে ৰাতি 11:50 বজালৈকে তোমালোকে টাইম পাবা। সেইটো টাইমৰ ভিতৰত তোমালোকে কি কৰিব লাগিব, ফিজ পেমেন্ট কৰিব লাগিব, আৰু 9টা বজাৰ আগতে তোমালোকে কি কৰিব লাগিব, এপ্লিকেশনটো ফিল আপ কৰিব লাগিব। পেমেন্টৰ লাষ্ট টাইমটো হ'ল 11:50 আৰু এপ্লিকেশনটো ফিল আপ কৰা, ৰেজিষ্ট্ৰেচন কৰা লাষ্ট টাইমটো হ'ল 9 PM। গতিকে এই টাইমটো মনত ৰাখিবা। আকৌ আমি আগৰ ইনফৰমেশন বুলেটিনটো লৈকে গৈছো, যোনটো নেকি পুৰণা আছিলে, কিন্তু তাতে আমাৰ আৰু কেইটামান ডিটেইল দিয়া আছে। ওকে, তো বাকিখিনি মই ইয়াতে কলো 16 মাৰ্চৰ পৰা এতিয়া কি হৈ গৈছে, এইটো 31 মাৰ্চ হৈ গৈছে, এইটো তোমালোকে গম পাই গলা। কাৰেকশ্যনৰ 31 মাৰ্চৰ পিছত তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা, গতিকে এই ডেটটো নালাগে। এনাউন্সমেন্ট অফ দ্য সিটি, কোন কোন সিটিত এক্সামিনেশন হ'ব, সেইটো হ'ব ফাৰ্স্ট উইক অফ এপ্ৰিল। এপ্ৰিলৰ প্ৰথম সপ্তাহতে লিষ্ট এটা ওলাব, ৱেবসাইটটো চেক কৰি থাকিবা, তাতে লিষ্টটো ওলাই যাব। তাৰপিছত এডমিট কাৰ্ড ডাউনলোড কেতিয়া কৰিব পাৰিবা, 3-4 ডেজ বিফোৰ দ্য একচুৱেল ডেট অফ এক্সামিনেশন। এক্সামিনেশন হোৱাৰ 3-4 দিন আগতেহে তোমালোকে কি কৰিব পাৰিবা, এডমিটটো ডাউনলোড কৰিব পাৰিবা। গতিকে একদম ৰিলেক্স হৈ যোৱা, প্ৰিপেয়াৰ কৰা পঢ়াৰ কাৰণে। পৰীক্ষাৰ 2 দিন বা 3 দিন আগতহে তোমালোকে কি কৰি ল'বা, এডমিটটো ডাউনলোড কৰি ল'বা। নেক্সট হ'ল ডেট অফ এক্সামিনেশন। এতিয়া ডেটটো কেতিয়া হ'ব, ইয়াতে এটা ডেট দিছে, এইটো টেন্টেটিভ হয়, কিন্তু ইয়াতে লিখা নাই, আমি এইটো প্ৰবেবলি ধৰি ল'ম এপ্ৰিল 29 এপ্ৰিলত তোমালোকৰ এক্সাম হ'ব বুলি তোমালোকে ধৰি লোৱা। ঠিক আছে, তাৰপিছত ডিসপ্লে ৰেকৰ্ড অফ ৰেসপন্সেছ এণ্ড কি এনসাৰ্ছ, এইটো এতিয়ালৈকে এনাউন্স কৰা নাই, তোমালোকে ৱেবসাইটত পাই যাবা। তোমালোকে যোনটো এনসাৰ্ছ দিছা এক্সামত সেইটো কাৰেক্ট হয় নে নহয় চেক কৰিবৰ কাৰণে এনসাৰ্ছ কিজখিনি পাই যাবা তোমালোকে। তাৰপিছত ৱেবসাইটটো হ'ল এইটো ৱেবসাইট, য'ত তোমালোকে গোটেই ডিটেইলছ পাবা, এই ইনফৰমেশন ব্ৰচাৰটো তোমালোকে ডাউনলোড কৰিব পাৰিবা। তাৰপিছত ৰিজাল্ট ডিক্লেয়াৰ, এতিয়ালৈকে ডেট এনাউন্স কৰা নাই। ঠিক আছে, ফিছৰ বিষয়ে আহোঁ। জেনেৰেল কেটেগৰীৰ কাৰণে 1200 rupees, OBC NCL EWS চকাবিলাকৰ কাৰণে 1000 rupees, SC ST PWBD থাৰ্ড জেন্ডাৰ এইবিলাকৰ কাৰণে 650 rupees। গতিকে এইখিনি হ'ল তোমালোকৰ বেসিক এপ্লিকেশনৰ কাৰণে। ঠিক আছে, এতিয়া তোমালোকক মই এক্সাম প্যাটাৰ্নটো বুজাই দিওঁ। ঠিক আছে, এতিয়া তাৰ আগতে আমি চাই লওঁ যে এক্সামটো কি মোডত হ'ব। এক্সামটো হ'ব কম্পিউটাৰ বেসড মোড, CBT মোড। এতিয়া বহুত ষ্টুডেন্টে মোক লাষ্ট ভিডিঅ' CUET ভিডিঅ' বনাওতে এটা কমপ্লেইন দিছিলে যে স্যাৰ আমি কম্পিউটাৰ চলাব নাজানো বা আমাৰ কম্পিউটাৰৰ ওপৰত নলেজ নাই, আমি এক্সামটো কেনেকে দিম। তো তোমালোকে একো টেনশন ল'ব নালাগে, তোমালোকে চলাব বহুত বেছি জানিব দৰকাৰ নাই। কম্পিউটাৰ বেসড টেষ্টটো একদম ইজি, আৰু তাতে ইনভিজিলেটৰ থাকিব এক্সামিনেশন চেণ্টাৰত, তোমালোকক হেল্প কৰি দিব। গতিকে তাক লৈ ভয় খাব নালাগে, আৰু এই বুলি ভয় খাই তোমালোকে এক্সাম নিদিয়াকে নাথাকিবা। কিন্তু একদম ইজি, কোনো টেনশনে ল'ব নালাগে তোমালোকে কম্পিউটাৰ চলাব নজনাবিলাকে। ওকে, তো CBT হ'ব। দেন টেষ্ট প্যাটাৰ্নটো অবজেক্টিভ টাইপ কোৱেশ্চনছ আহিব, মাল্টিপল চইচ কোৱেশ্চনছ থাকিব, MCQ থাকিব। ঠিক আছে, মিডিয়াম 13 ল্যাঙ্গুৱেজ মই অলৰেডি ক'লো। এতিয়া অসমৰ বাবে তোমালোকে এছামিছত ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব পাৰিবা, এছামিজ এণ্ড ইংলিছ। ওকে, দুটা ল্যাঙ্গুৱেজত লিখিব পাৰিবা অসমীয়া। নেক্সট ল্যাঙ্গুৱেজ সেকশনত কি কৈছে যে যোনটো ল্যাঙ্গুৱেজৰ পেপাৰ এটা থাকিব, ল্যাঙ্গুৱেজ টু বি টেষ্টেড থ্ৰু ৰিডিং কম্প্ৰিহেনশন, লিটাৰী এপ্টিটিউড এণ্ড ভোকাবুলাৰী। তো যোনটো CUETৰ প্যাটাৰ্ন হয়, CUETৰ মই ভিডিঅ' এটা বনাইছো ল্যাঙ্গুৱেজৰ ওপৰত, তোমালোকে হেতু চাই লবা। এক্স্যাক্টলি সেম প্যাটাৰ্ন আৰু তেনেকুৱা টাইপৰে কোৱেশ্চনছ ইয়াতেও আহিব। ওকে, তাৰপিছত জেনাৰেল ডোমেইন সাবজেক্টৰ টেষ্ট থাকিব, যোনটো ক্লাস 12ৰ সিলেবাস ফলো কৰিবা। তো যি তিনিটা তোমালোকে সাবজেক্ট চুজ কৰিব লাগিব ডোমেইন সাবজেক্ট, সেই তিনিটা সাবজেক্টৰ যেটো কোর্স বা সিলেবাস এটো 12ত থকা সিলেবাসটোৱে তোমালোকে চাবা। ওকে, ইয়াতে স্পেশালি মেনশন কৰি দিছে, গতিকে বেলেগ একো চিন্তা কৰিব দৰকাৰ নাই। তাৰপিছত এটা জেনাৰেল
জেনাৰেল টেষ্টৰ পেপাৰ এটা হ'ব সেকশন এটা থাকিব একচুয়ালি পেপাৰ নহয় আৰু এই সেকশনত কি থাকিব জেনাৰেল নলেজ থাকিব কারেন্ট এফেয়ার্স থাকিব জেনারেল মেন্টাল এবিলিটি থাকিব নিউমেৰিকেল এবিলিটি থাকিব দ্যাট মিন্স ৰিজনিং আৰু ম্যাথছৰ অকমান কোৱেশ্চনছ থাকিব কিবা কিবি কোৱান্টিটেটিভ ৰিজনিং লজিক্যাল এণ্ড এনালাইটিক্যাল ৰিজনিং তো ৰিজনিংৰ কোৱেশ্চনছ খিনি তোমালোকে চাই লবা সেইখিনি পঢ়ি যাবা আৰু এটা সেকশন থাকিব এটো ইম্পৰ্টেন্ট তোমালোকে এটো ষ্টাডি কৰিবা যোনটো দৰকাৰ হ'ব টিচিং এপ্টিটিউড টপিকস ৰিলেটেড টু দা টিচিং অফ সায়েন্স আৰ্টস ম্যাথমেটিক্স পারফর্মিং আর্টস এন্ড ল্যাঙ্গুয়েজেস তো এইখিনিৰ ওপৰত এটা সেকশন থাকিব যে স্কুলত আমি যদি আর্টস পঢ়াও আর্টসৰ সাবজেক্টস পঢ়াও ম্যাথমেটিক্স পঢ়াও পারফর্মিং আর্টস পঢ়াও তেতিয়া হলে সেই টিচিং কৰোতে আমি কি কি কথা মনত ৰাখিব লাগিব তো এটো পেডাগজিৰ এটা সেকশন ইয়াতে আছে একদম ইজি বহুত বেছি টাফ নহয় ঠিক আছে এই চাৰিটা তোমালোকৰ সেকশন হ'ব তাৰপিছত ৰেজিষ্ট্ৰেচনৰ কাৰণে এটো হল ওয়েবসাইট এই ওয়েবসাইটত গৈ তোমালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা ওকে তো এতিয়া মই তোমালোকক বুজাই দিম যে এক্সামৰ পেপাৰটোৰ প্যাটাৰ্নটো কেনেকুৱা হ'ব অলৰাইট তো ইয়াতে এটা ইনফৰমেশন দিয়া আছে মই তাতে লৈ যাম তোমালোকক তো এটো হল এক্সামৰ প্যাটাৰ্ন ঠিক আছে এতিয়া তোমালোকৰ কোৱেশ্চন পেপাৰত টোটাল 4টা সেকশন থাকিব ঠিক আছে সেকশন 1 সেকশন 2 সেকশন 3 এন্ড সেকশন 4 তো ফার্স্ট সেকশন 1 ত কি থাকিব টোটাল 38 ডিফারেন্ট ল্যাঙ্গুয়েজেস আছে ঠিক আছে ইয়াৰ ভিতৰত এটা তোমালোকে চুজ কৰিব লাগিব অসমৰ ষ্টুডেন্টৰ কাৰণে কৈছো ইংলিশটো চুজ কৰিব লাগিব কাৰণ দুটা ল্যাঙ্গুয়েজ চুজ কৰাটো কম্পালসৰি আৰু এটা তোমালোকে চুজ কৰি লবা এছমিছ ঠিক আছে এতিয়া দুটা ল্যাঙ্গুয়েজ ইয়াতে চুজ কৰিবই লাগিব সিইউইটিত কি আছিল এটা ল্যাঙ্গুয়েজ চুজ কৰিলে হৈ গল হয় কিন্তু এইটোত তোমালোকে দুটা ল্যাঙ্গুয়েজ কম্পালসৰি চুজ কৰিব লাগিব এইটো ল্যাঙ্গুয়েজ 1 এন্ড ল্যাঙ্গুয়েজ 2 তো এটা ইংলিশ চুজ কৰি লবা আৰু এটা এছমিছ চুজ কৰি লবা ওকে বা যিকোনো হিন্দীও লব পাৰা যাৰ হিন্দী এমআইএল সাবজেক্টস আছিল হিন্দীটো লব পাৰিবা ক্লাস 10 লৈকে ওকে নো প্ৰবলেম তো দুটা সাবজেক্ট তোমালোকে চুজ কৰিব লাগিব দুটা ল্যাঙ্গুয়েজ চুজ কৰিব লাগিব অলৰাইট এতিয়া কি কৈছে চাবা Two different language papers are to be chosen. Each language paper will have 23 questions. So, দুটা language paperot প্রতিটোতে কি থাকিব 23 questions থাকিব ওকে তার মানে ইংলিশ যদি লৈছা ইংলিশত 23 এছামিজ যদি লৈছা এছামিজ 23 আৰু আউট অফ 23 questions তোমালোকে 20 questionৰ এনসাৰটো কম্পালসৰি কৰিব লাগিব মাস্ট বি এটো অ্যাটেম্প্ট কৰিব লাগিব ইখিনি তলত তোমালোকে অ্যাটেম্প্ট নকৰাকে থাকিব নোৱাৰিবা 20 questions অ্যাটেম্প্ট কৰিব লাগিব এটো হৈ গল ল্যাঙ্গুয়েজ সেকশন দুটা ল্যাঙ্গুয়েজ তোমালোকে চুজ কৰিব লাগিব অলৰাইট নেক্সট সেকশন 2 ত কি থাকিব ডোমেইন স্পেসিফিক সাবজেক্ট থাকিব সিইউটিৰ নিচিনাই এটা ডোমেইন স্পেসিফিক সাবজেক্টত 26 ডোমেইন স্পেসিফিক সাবজেক্টস মেনশন কৰিছে ইয়াতে আৰু এই 26 ৰ পৰা তোমালোকে যি কোনো তিনিটা সাবজেক্ট চুজ কৰিব লাগিব এনি 3 আৰু এটো কম্পালসৰি তোমালোকে এটা চুজ কৰিলে নহব সিইউটিৰ নিচিনা ইয়াতে তিনিটা তোমালোকে চুজ কৰিবই লাগিব ওকে এটা তোমালোকে এইচএস ত পঢ়ি অহা সাবজেক্টটো চুজ কৰিব পাৰা বা এইচএস ত নপঢ়া সাবজেক্টটো চুজ কৰিব পাৰিবা ওকে কোনো প্ৰবলেম নাই তাতে একো ইয়াতে মানে মেনশন কৰা নাই যে এইচএস ত নথকা সাবজেক্ট তোমালোকে চুজ কৰিব নোৱাৰিবা ইচ ডোমেইন স্পেসিফিক সাবজেক্ট উইল হ্যাভ 28 কোৱেশ্চনস তো প্ৰতিটো ডোমেইন স্পেসিফিক সাবজেক্টৰ পৰা 28 কোৱেশ্চনস থাকিব আৰু আউট অফ 28 তোমালোকে 25 ৰ এনসাৰটো দিব লাগিব তাৰ মানে তিনিটা সাবজেক্ট তোমালোকে চুজ কৰিব লাগিব ইচ সাবজেক্টৰ পৰা তোমালোকৰ 28 কোৱেশ্চন থাকিব আৰু ইচ সেকশনত তোমালোকে এট লিষ্ট 25 কোৱেশ্চনৰ এনসাৰটো দিব লাগিব মাস্ট বি কম্পালসৰি নেক্সট কোৱেশ্চন নম্বৰ সেকশন 3 সেকশন 3 টু জেনাৰেল টেষ্ট আৰু জেনাৰেল টেষ্টটো ম্যান্ডেটৰি হয় এটো কম্পালসৰি এটো তোমালোকে লিখিবই লাগিব জেনাৰেল টেষ্টৰ অলৰেডি মই সিলেবাস কৈ দিলো কি কি আহিব কারেন্ট এফেয়ার্স ৰিজনিং আহিব এনালাইটিক্যাল quantitative aptitude এইবিলাক কোৱেশ্চনস আহিব আৰু জেনাৰেল টেষ্টত কি থাকিব 28 কোৱেশ্চনস থাকিব আউট অফ which 25 তোমালোকে কৰিব লাগিব তো 28 ৰ ভিতৰত 25 কৰিবা জেনাৰেল টেষ্টৰ পৰা তাৰ পিছত সেকশন 4 থাকিব টিচিং এপ্টিটিউডটো ম্যান্ডেটৰি হয় এটো তোমালোক এভয়েড কৰিব নোৱাৰা এটো তোমালোক দিব লাগিব ইয়াতে থাকিব তোমালোকৰ 23 কোৱেশ্চনস যত তোমালোকে আনসাৰ দিব লাগিব 20 কোৱেশ্চনৰ অনলি Okay, last what ki dise in total there will be 160 questions. So total tumalukor kiman thakibo 160 questions thakibo to be attempted juntu attempt koribo laibo out of kiman 181. So total 181 questions tumaluke compulsorily attempt koribo laibo 160 questions. Thik ase tar bisot 3 questions in each subject language domain specific subject teaching aptitude general
টেষ্ট এইবিলাক দ্য এক্সামিনেশ্যন মে বি কণ্ডাক্টেড অন মাল্টিপল ডেজ ইন 2 শিফটছ তো দুটা শিফটত হ'ব পাৰে মাল্টিপল ডেজত হ'ব পাৰে এইটো পিছত তোমালোকক নোটিফাই কৰিব আৰু এইটোত NTA নোটিছ ইস্যু কৰিছে যে যদি ষ্টুডেণ্টছ বেছি হয় তেতিয়াহ'লে বেলেগ বেলেগ তিনিটা শিফটো হ'ব পাৰে জেনেৰেলি দুটা শিফটৰ কথা কৈছে কিন্তু তিনিটা শিফটতো এক্সাম হ'ব পাৰে ঠিক আছে তাৰ পিছত আমি চাওঁ যে ল্যাঙ্গুৱেজ 1ত কি থাকিব টোটাল 23 সাবজেক্টস আছে sorry 23 questions hobo aru tare 20 already moi koi dilu ikhini etu gutei detail tu tumalok screenshot loi lobo para etu exam or pattern hoy language 1 or pora 23 language 2 or pora 23 bhitor 20 questions tumalok attempt koribo laibo ikhini details yate ako ebar dise okay ebar ahu ami language or selection to ঠিক আছে তো ল্যাঙ্গুৱেজ কিনি ইয়াতে দিছে খুব ধুনিয়াকে তোমালোকে চাই লোৱা তো একেটা হল ল্যাঙ্গুৱেজ 38 ল্যাঙ্গুৱেজেস আছে ওকে 38 ল্যাঙ্গুৱেজৰ ভিতৰত ইংলিশ আছে হিন্দী আছে এছমিছ আছে আৰু আমাৰ ইয়াৰে বডো আছে বডো লব পাৰিবা গতিকে এইখিনি তোমালোক এবাৰ পঢ়ি চাবা ফৰ্ম ফিল আপ কৰাৰ আগতে ঠিক আছে ডোমেইন স্পেসিফিক সাবজেক্টত এইকেটা ডোমেইন স্পেসিফিক সাবজেক্ট হয় এইখিনি তোমালোকে চুজ কৰিব পাৰিবা যি কোনো তিনিটা ডোমেইন স্পেসিফিক সাবজেক্ট তোমালোক চুজ কৰিবা ইয়াৰ পৰা ঠিক আছে তাৰ পিছত কি থাকিব টিচিং এপ্টিটিউড এন্ড জেনাৰেল টেষ্ট তো এইখিনি হল তোমালোকৰ সিলেবাসটো তাৰ পিছত ইয়াতে কি কৈছে চাবা ডিউৰেশন অফ টেষ্ট তো টেষ্টৰ ডিউৰেশন একচুয়ালি কি হ'ব দুটা শিফটত হ'ব পাৰে পাৰ ডে আৰু তোমালোকক টোটাল এক্সামৰ কাৰণে দিয়া হ'ব 180 মিনিটস 180 মিনিটসৰ ভিতৰত তোমালোকে question কৰিব লাগিব 160 questions তোমালোকে solve কৰিব লাগিব that means তোমালোকৰ হাতত 1 minute almost 1 minute ke eta question সময় পাবা ধৰি লোৱা 1 minute ke eta question attempt কৰিব কাৰণে সময় পাবা গতিকে ভালকে প্ৰ্যাকটিস কৰা প্ৰিপেয়াৰ কৰা নিজকে ঠিক আছে তাৰ পিছত ল্যাঙ্গুৱেজ টেষ্টৰ ইয়াতে কি দিছে তোমালোকক সিলেবাস টু দিছে সিলেবাস অফ টেষ্ট ডোমেইন সাবজেক্টৰ কাৰণে তোমালোকে NTR ওয়েবসাইটত যাই সিলেবাসটো তোমালোকে পঢ়ি লবা NTR ওয়েবসাইটত সিলেবাস কিনি দিয়া আছে কোনকেটা সাবজেক্টৰ কাৰণে কি পঢ়িব লাগিব জেনাৰেল টেষ্টটো ইয়াতে দি দিছে টিচিং এপ্টিটিউডৰ কি লাগিব হেতু দি দিছে তোমালোকে ডোমেইন আৰু ল্যাঙ্গুৱেজৰ যোনটো সিলেবাস হেতু NTR ওয়েবসাইটত যাই NCET বুলি মাৰিবা তেতিয়া তোমালোকৰ আহি যাব তাতে ঠিক আছে তো এইখিনি হল তোমালোকৰ সিলেবাস ৰিলেটেড আৰু এক্সাম ৰিলেটেড তোমাৰ টপিকস কিছুমান আছিল যোনটো মই কভাৰ কৰিলো এতিয়া আমি যাও যে অসমত কেইখন কলেজত একচুয়ালি মানে NCET বা ITEP কোর্সটো अवेलेबल আছে তো মই তোমালোকক ইয়াতে এটা লিষ্ট দেখাই আছো এইখন নোটিফিকেশনতে লিষ্ট এটা দিছে গতিকে সেই লিষ্টটোৱে মই তোমালোকক দেখাই দিও Okay, तो এইটো হল তোমালোকৰ লিষ্ট অফ সেন্ট্রাল স্টেট ইউনিভার্সিটি অর গভর্নমেন্ট ইউনিভার্সিটি তো ইয়াতে যদি আমি আসাম বিচাৰো ঠিক আছে তলত আছে আসাম যদি বিচাৰো আমি এয়া তো এইটো আসাম হয় ইয়াতে কি দিছে ত্যাগবীৰ হেমবৰুৱা কলেজ এইটো আছে তোমাৰ জামুগুৰি হাটত এইটো এটা কলেজ হয় যত BA B.Ed বা BSc B.Ed কৰিব পাৰিবা তাৰ পিছত আৰু এটা কলেজ আছে ইয়াতে ঠিক আছে এইটো হল নৰ্থ লখিমপুৰত এইটো নৰ্থ লখিমপুৰত আছে হেইটো কলেজতো BSc ৰ লগত B.Ed কৰিব পাৰিবা তোমালোকে যোনটো ITEP ৰ কোৰ্স হয় আৰু দুখন কলেজ আছে আমি তলত যাম ওকে এইটো ওকে তো ছয়দুৱাৰ কলেজ গহপুৰ আৰু এটা আছে বাহনা কলেজ মৌদগাঁও নিমাতি ৰোড সাৰিগাঁও মৌজা জোৰহাটৰ এখন কলেজ আছে গতিকে এই চাৰিটা হল আমাৰ অসমৰ কলেজ যত তোমালোকে এপ্লাই কৰিবা ঠিক আছে তো এই কেখন কলেজত তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু আমাৰ নিয়াৰেষ্ট মেঘালয়ত যদি তোমালোকে পঢ়িব খোজা তেতিয়া হলে নেহুত তোমালোকৰ এই কোৰ্সটো अवेलेबल আছে গতিকে নেহুৰ কাৰণে তোমালোকে এপ্লাই কৰিব পাৰা নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্সিটি যোনটো আমাৰ অসমৰ কাৰণে অলপমান ইজি হৈ যায় তো যিবিলাক ষ্টুডেন্টে বিচাৰিছা যে নেহুৰ পৰা আমি কৰিম তোমালোকে নেহুটো এপ্লাই কৰিব পাৰিবা ইয়াতে তোমালোকৰ সিটস কিনি দিয়া আছে অলমোস্ট এভৰি কলেজত 50 সিটস अवेलेबल আছে গতিকে ষ্টুডেন্টস এইবাৰৰ কাৰণে মোৰ মতে এইটো কোৰ্সৰ বহুত বেছি ষ্টুডেন্টস নহয় গতিকে যিবিলাক ষ্টুডেন্টসে তোমালোকে পঢ়িম বুলি দিব খুজিছা বা এক্সামটো দিম বুলি ভাবিছা বা এই কোৰ্সটো লম বুলি ভাবিছা তোমালোকৰ কাৰণে কিন্তু গোল্ডেন অপৰচুনিটি কাৰণ এইটোৰ বিষয়ে বহুত ষ্টুডেন্টে নাজানে আৰু এইবাৰ কিন্তু তোমালোকৰ হাই প্ৰবাবিলিটি আছে হাই চান্সেস আছে যে যিকোনো এখন কলেজত তোমালোকে 100% সিট পাবা আৰু ইয়াতে জাস্ট তোমালোকে এনুকা নহয় যে পাস কৰিব লাগিব বা কিমান মাৰ্কস পালে এনুকা হ'ব গতিকে এইটোৰ মাৰ্কসৰ ওপৰতে তোমালোকৰ এডমিশনটো হ'ব গতিকে HS ত তোমালোকৰ মাৰ্কসটো একচুয়ালি কাউন্টত নাহিব
হেতু লাষ্টত যদি স্টুডেন্টস বেছি হৈ যায় যেতিয়া কাউন্সেলিংত মাতিব হয়তো তেতিয়া হেতু কাউন্টত আহিব পাৰে কিন্তু এট প্ৰেজেন্ট মই যিমান দূৰ মোৰ ডাউট হৈছে যে এইটো কোৰ্সৰ কাৰণে বহুত স্টুডেন্টে এপ্লাই নকৰে গতিকে তোমালোকৰ বহুত হাই চান্সেস আছে যে এইবাৰ এক্সামটো দিয়া বিকজ এইটোৰ বিষয়ে বহুত মানুহে গম নাপায় গতিকে তোমালোকে ভালকে পঢ়া ভালকে এক্সামটো দিয়া আৰু এইটো এক্সামৰ মাৰ্কস খিনিয়ে তোমালোকৰ কাৰণে মেইন মাৰ্কস হ'ব এইচএছ ৰ মাৰ্কস মেটাৰ নকৰে গতিকে প্ৰিপাৰেচন স্টাৰ্ট কৰি দিয়া আৰু ইয়াতে যদি তোমালোকে ল্যাঙ্গুৱেজৰ যদি প্ৰিপাৰেচন স্টাৰ্ট কৰিব খুজিছা ইংলিশ ল্যাঙ্গুৱেজটো যদি লোৱা তেতিয়া হলে মই সিভিটিৰ এটা কোৰ্স স্টাৰ্ট কৰিছো অলৰেডি মই ক্লাস কৰাই আছো 3-4টা ক্লাস অলৰেডি গৈছে তোমালোকে হেইকেটা ভিডিও চাব পাৰিবা একে হয় সিলেবাসটো অলমোস্ট সেম একে নিচিনা কোৱেশ্চন আহি গতিকে কোনো প্ৰবলেম তোমালোকৰ নহব ইজিলি তোমালোকে এক্সামটো দিব পাৰিবা সো দ্যাটস অল ফৰ নাও ইন দিস ভিডিও তোমালোকৰ যদি ভিডিওটো ইনফৰমেটিভ লাগিছে তেতিয়া হলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু তোমালোকৰ যদি কিবা ডাউট আছে কমেন্ট সেকশনত দি দিবা মই ডেফিনেটলি হেবিলাক সলভ কৰিব ট্ৰাই কৰিম সো থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং মাই ভিডিও